নূপুর বাজিছে দুভৰিতে ৰঞ্জুন নূপুৰেও কান্দেচোন মজিয়াতে শুনাচোন। আচলতে গীতটি কিন্তু মানে চিন্তা কৰিছিলোঁ মোৰ স্কুলীয়া প্ৰেমক লৈ আচলতে দেই। আজি মানে প্ৰকাশ কৰিছোঁ, নাম নলওঁ বাৰু। সেই কথা সুধি আপোনাক বিপদতো নেপেলাওঁ। এতিয়া বিপদ হ'ব পাৰে দেই। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে। আউলি বাউলি মন তোমাতেই যে মগন, প্ৰেমৰে ইশাৰা বুজা নাছো। চকু জুৰি চাই 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 বুকুৱে কৰে ৰাই যায়, তোমাৰে কথাবোৰে বলিয়া কৰে সঘনাই। নমস্কাৰ, টাইমিটৰ বিশেষ অনুষ্ঠান পৰিধিৰ এটা নতুন খণ্ডৰ সৈতে মই ঋতুৰাজ মেধি আকৌ এবাৰ আপোনালোকৰ কাষ চাপিছোহি। আজিৰ দিনটোতো পৰিধিৰ অতিথিৰ আসনত বহিছেহি এগৰাকী সুৰীয়া সমল ব্যক্তি, আৰু সেই সমল ব্যক্তিগৰাকীক দেৰি নকৰি প্ৰথমেই চিনাকি কৰি দিছোঁ। সেয়া হৈছে অসমৰ যুৱচামৰ মাজত অতিকৈ জনপ্ৰিয়, অতিকৈ সমাদৃত আৰু ৰং চেনেলকে আদি কৰি বিভিন্ন এণ্টাৰটেইনমেণ্ট চেনেলত সম্প্ৰচাৰিত বহুকেইখন ধাৰাবাহিকৰ টাইটেল ছংসমূহৰ আঁৰৰ ব্যক্তিজন গীতাৰ্থ গিৰিণ। এয়া আমাৰ মাজত গীতাৰ্থ গিৰিণ। নমস্কাৰ, স্বাগতম জনাইছোঁ পৰিধিলৈ। বহুত বহুত ধন্যবাদ। আচলতে তোমাৰ লগত এনেকৈ বহিম বুলি মই ভবা নাছিলোঁ, যদিও ভাবিছিলোঁ বহুত লেট হৈছে আমাৰ আচলতে বহাটো, কিন্তু সেই মোৰ প্ৰথম হাঁহি উঠি আছে তোমাৰ লগত মই কি কথা পাতিম। তো সেই সম্পৰ্কে, কাৰণ মই এইকাৰণে কৈছোঁ কাৰণ মই একেলগে মানে তোমাৰ কথা কৈছোঁ, তুমি মই একেলগে আমি কলেজৰ দিনৰ পৰা পঢ়া। প্ৰতিটো শব্দত, প্ৰতিটো উশাহত, প্ৰতিটো সপোনত বিচাৰি আপোনক, উশাহৰ ভৰতে জীৱনৰ কোলাহল, তেজৰে দোলাতে মোহাৰি নিজকে, তেজৰে চিনাকি নিজতে বিচাৰি, কলিজাৰ টুকুৰা হ'বনে কিয়ে লাগি, নিজতে নিজৰ কাহিনী। নূপুৰ বাজিছে দুভৰিতে ৰঞ্জুন নূপুৰেও কান্দেচোন মজিয়াতে শুনাচোন। নূপুৰ বাজিছে দুভৰিতে ৰঞ্জুন নূপুৰেও কান্দেচোন মজিয়াতে শুনাচোন। খুব সুন্দৰ লাগিল। আচলতে কোনখন ধাৰাবাহিকৰ বাবে এইটো আপুনি সৃষ্টি কৰিছিল? পংকজ গগৈৰ ডাইৰেকশ্যন আছিলে নূপুৰ শীৰ্ষক ধাৰাবাহিকখন। সেইখনে আচলতে মেগা চিৰিয়েল মই প্ৰথম কৰা, যিখনৰ শীৰ্ষ গীত কৰিছিলোঁ। এতিয়ালৈকে কিমানখন মেগা চিৰিয়েলত শীৰ্ষ গীতত কণ্ঠদান কৰিছে অথবা গীত সৃষ্টি কৰিছে গীতাৰ্থ গিৰিণে? সৃষ্টি কৰাৰ ক্ষেত্ৰত 17-18খনমান হ'ব চাগে মেবি, মানে 2019ৰ পৰা এতিয়ালৈকে 17-18খনমানটো হ'ব। এই পৰ্যন্ত আপুনি সৰ্বাধিক ৰং চেনেলৰ বাবে হয় হয়, ৰং চেনেলত যথেষ্টখিনি কৰিছোঁ, আৰু ষ্টিল এতিয়া ৰঙৰ কাম আছে হাতত লৈ থৈছোঁ। এতিয়া চলি থকা কিবা চিৰিয়েল, এনেকুৱা ধৰণৰ চিৰিয়েলত আপোনাৰ গান চলি আছেনে? এতিয়া বৰ্তমান চলি আছে আমাৰ পুৱতি তৰা, সপোন তুমি, পুৱতি তৰা ওলাইছে। যেতিয়া পুৱতি তৰাৰ কথা যেতিয়া ওলাইছে, পুৱতি তৰাটো অকণমান যদি গুণগুণাই দিয়ে। এই কাতি শিকাতি সপোন বাতৰ, তুমি চমকা নীলাকাশ। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। কণ গুণগুণাই দিছোঁ জাষ্ট দেই। খুব ভাল লাগিল। আচলতে
গীতাৰ্থ গিৰিণ বুলি ক'লে সেই কলেজীয়া দিনৰ পৰাই গীতাৰ্থ গিৰিণ বুলি ক'লে এক প্ৰকাৰ আকৰ্ষণ আছিল সমগ্ৰ কলেজত থকা ৰাইজৰ আৰু এতিয়া দেখিছোঁ সমগ্ৰ অসমবাসীৰ এক প্ৰকাৰ নয়নৰ মণি হ'বলৈ যেন কোনোবাখিনিত আগবাঢ়িছে গীতাৰ্থ গিৰিণ আপোনাৰ শেহতীয়াকৈ আমি আপোনাৰ সামাজিক মাধ্যমৰ যিসমূহ পৃষ্ঠা দেখিছোঁ সেই পৃষ্ঠাসমূহত আপোনাৰ যথেষ্ট অনুৰাগী আছে আৰু সেই অনুৰাগীসকলে যথেষ্ট মৰম দিছে আপোনাক আৰু শেহতীয়া কিবা নতুন কাম শেহতীয়া মই চিৰিয়েলৰ কাম কৰি আছোঁ বাকী এইকেইদিনটো আমাৰ বহাগৰ সময় আহি পালেহি হয় হয় এই বছৰৰ কাৰণে প্লেনিং যথেষ্টখিনি আছে অলপ বেলেগ বেলেগ ধৰণৰ গীতৰ কাম বহাগৰ মঞ্চত এবাৰ দেখিবলৈ পাম নে নাপাম গীতাৰ্থ গিৰিণ নিশ্চয় পাব বহাগৰ মঞ্চত কাৰণ আমি আচলতে ক'বলৈ গ'লে আমাৰ গোটেই অসমখনত এইটো বহুত মানুহৰ কিছু সংখ্যক মানুহৰ এটা ভুল ধাৰণা আছে কাৰণ আমাৰ ইয়াত গোটেই বছৰ জোৰা যিটো সাংস্কৃতিক অনুষ্ঠান হওক বা মিউজিকেলি হেৰি কৰিব পৰা শ্ব'জবিলাক ইমান সংখ্যক নহয় বাহিৰৰ তুলনাত গতিকে আমাৰ গোটেই কণ্ঠশিল্পী হওক ছিংগাৰ হওক গতিকে গোটেইখিনি বহাগৰ অনুষ্ঠানখনত এটা ন্যূনতম মাননি লৈ অনুষ্ঠানখিনি পৰিৱেশন কৰি গোটেই বছৰটো চলিব লাগে বা আমি যিহেতু সেইটো কামেই কৰিবলৈ শিকিলোঁ আপুনি যেনেকৈ আজিৰ তাৰিখত চাকৰি কৰি আছে বা ক্ৰিয়েটিভ কাম এটাতে জড়িত হৈ আছে তেনেকৈ আমিও তেনেকৈ এই ক্ৰিয়েটিভ কামটোতে সেই যুগ যুগান্তৰৰ পৰা ব্যস্ত হৈ আছোঁ বা সেই কামটোৱে কৰিবলৈ শিকিলোঁ গতিকে সেই বহাগৰ অনুষ্ঠানখিনি নকৰিলে আমাৰো অকণ দিগদাৰ হয় প্ৰশ্ন এটা আছে এইখিনিতে গীতাৰ্থ মই আপোনাক সুধিম এইখিনিতে এটা প্ৰশ্ন নিশ্চয়কৈ সুধিব লাগিব এয়া মোৰ প্ৰশ্ন নহয় এয়া অসমৰ ৰাইজৰ প্ৰশ্ন এই বহাগৰ প্ৰাকখনত বহাগৰ আগে আগে এখন তালিকা ওলায় আমুক কণ্ঠশিল্পীৰ ইমান লাখ দাম আমুক কণ্ঠশিল্পীৰ ইমান লাখ দাম এনেধৰণৰ এখন তালিকা বোধ কৰোঁ আপোনাৰো দৃষ্টিগোচৰ হৈছে আৰু কেইবাখনো তালিকা ইতিমধ্যে আমি এনেকুৱা তালিকা দেখিছোঁ সেই তালিকাত অৱশ্যে এই পৰ্যন্ত মই আপোনাৰ নামটো দেখা নাই এই তালিকাখন সন্দৰ্ভত আপুনি কি ক'ব এই তালিকাখন যে ওলায় তাৰ পাছত কমেণ্ট ছেকশ্যন যেতিয়া আপুনি খুলি চায় আজিকালি ছ'চিয়েল মাধ্যমৰ যুগ গতিকে সামাজিক মাধ্যমৰ এই কমেণ্ট ছেকশ্যনত কিন্তু বহু দৰ্শকে বহু লোকে বিভিন্ন কটু সমালোচনা কৰে কণ্ঠশিল্পীসকলক এই তালিকাখনৰ বাবে এই তালিকাখন ওলোৱাটো কিমান দূৰ সমীচীন বা এই তালিকাখনৰ প্ৰয়োজনীয়তা আছেনে আচলতে এটা চিম্পল কথা ক'বলৈ গ'লে আজিৰ তাৰিখত যদি মই আপোনাৰ দৰমহাটোৰ বিষয়ে সোধোঁ যদি মই সোধোঁ আপুনিও কোৱাৰ কোনো যুক্তিযুক্ততা নাই নিশ্চয় কৰিব গতিকে আপোনাক সোধাৰো মোৰ যোগ্যতা নাই বা মই সোধাৰো কোনো অধিকাৰ নাই আপুনি কোৱাৰো কোনো অধিকাৰ নাই গতিকে কথাটো তেনেকুৱা ধৰণৰ আৰু তাতে আৰু এটা কথা আছে আমি যিমানখিনি কণ্ঠশিল্পী আছে মই যিমান দূৰ জানো দেই চব কাৰো পাৰ্মিশ্যন নোলোৱাকৈ তেনেকুৱা এখন লিষ্ট প্ৰতি বছৰে ওলায় কোনো ছিংগাৰৰ পাৰ্মিশ্যন নোলোৱাকৈ এই তালিকাখনত কণ্ঠশিল্পীসকলৰ পাৰ্মিশ্যন নাথাকে কণ্ঠশিল্পীখিনিৰ আচলতে পাৰ্মিশ্যন কিছু সংখ্যকে দিয়ে যদিও কিছু সংখ্যকে নিদিয়ে আৰু সঠিকভাৱে কাৰো লিষ্ট তালিকাখন নোলায় এইবাৰেই দেখিলোঁ যে জুবিন গাৰ্গৰ নামটো আছে সমান্তৰালকৈ দেখিছোঁ অংগৰাগ পাপন মহন্তৰ নামো আছে কিন্তু শেহতীয়াকৈ মই গম পালোঁ ইয়াৰ পূৰ্বৰ এটা সাক্ষাৎকাৰত কিন্তু এইবেলি বহাগত অংগৰাগ পাপন মহন্তই অনুষ্ঠান পৰিৱেশন নকৰে হয় তেনে পৰিপ্ৰেক্ষিতত সেই তালিকাখনত কিন্তু তেওঁৰ নামটোও আছে গতিকে তেনেকুৱা ধৰণৰ কথা আৰু আজিৰ তাৰিখত আপুনি চাওক জুবিন গাৰ্গ আমাৰ লিজেণ্ড হয় লিভিং লিজেণ্ড আৰু জুবিন দাক দেখিয়ে আমি গানৰ দিশত আহিছোঁ গতিকে জুবিন দা আজিৰ তাৰিখত 32 বছৰ 35 বছৰ 40 বছৰ অলমষ্ট 40 বছৰ তেওঁ মানে সংগীতৰ লগত জড়িত হৈ আছিলে আৰু তাৰে 30টা বছৰ তেওঁ গোটেই অসমখনক দিলে সংগীতৰ যোগেৰে মানে এটা ধাৰা সৃষ্টি কৰিলে এটা চেঞ্জেছ আনিলে আলোড়ন যিটো কয় ৰিভলিউশ্যন যিটো কয় সেই এটা ৰিভলিউশ্যন সৃষ্টি কৰিলে অসমীয়া মানুহে গান শুনিব বাদ দিছিলে তেনেকুৱা এটা টাইমত তেওঁ গান শুনালে এটা বেলেগ ধৰণৰ এটা ধাৰা আনিলে যিটো কাৰণে আমি পাশ্চাত্য সংগীতক আমি প্ৰাধান্য দিবলৈ বাধ্য হ'লোঁ অসমীয়া থলুৱা সুৰৰ মাজেদি বা থলুৱা সুৰখিনিক তেওঁ বেলেগ ধৰণে প্ৰেজেণ্ট কৰিলে তো আজিৰ তাৰিখত জুবিন গাৰ্গৰ মাননিটোক লৈ আমি কুৱেশ্যন কৰাটো যুক্তিযুক্ততা নাই আৰু জুবিন দাৰ মাননিটোৰ বিষয়ে গোটেই অসমখনে জানে অসমখনে গোটেই ভাৰতখনে জানিলেও ভুল নহ'ব গতিকে সেইটো তালিকাত দিছে নিদিছে জুবিন দাৰো ইমান মানে মুঠৰ ওপৰত সামগ্ৰিকভাৱে তালিকাখনৰে কোনোবাখিনি প্ৰয়োজনবোধটো নাই আচলতে কাৰণ এটা কথা চাবলৈ গ'লে আমাৰ মাননিটো মানে গোটেই কণ্ঠশিল্পীখিনিৰ মাননিটো প্লাছ সমিতিৰ যোনে আমাক আমন্ত্ৰণ কৰিব তেওঁলোকৰ মাজতহে সীমাবদ্ধ থাকে আৰু তেওঁলোকে আমি লিখি দিলেই বাজেট এটা দিলেই সেইটো বাজেটতে আমাৰ লগত ঠিক নহয় চব বস্তু
আমি ক'ৰবাত নহয় ক'ৰবাত মোকামিলা কৰোঁ ডিষ্টেঞ্চ ৱাইজত, ক'ৰবাত নহয় ক'ৰবাত আমাৰ ইকুইপমেণ্টছ ৱাইজত, ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডিষ্টেঞ্চ বা এই গোটেইখিনিক লৈ আমি মোকামিলাকৈ সমিতিখনৰ লগত ডেট ছেটৰ লগত বহুত কথা আছে। তো তেনেকৈ মিলাই আমি এটা মাননি লওঁ, যিটো ন্যূনতম মাননি। গতিকে সেইটোক সমিতিৰ বিষয়ববীয়াসকল প্লাছ কণ্ঠশিল্পীৰ মাজত এটা মানে মোকামিলাৰ মাজেৰে হয়। গতিকে তাত ধৰি লওক বাকী সেই যিখিনিয়ে ডিছকাছ কৰে বা যিখিনি কিছুসংখ্যক লোক আছে সেই ডিছকাছ কৰে, সেইটোৰ বৰ যুক্তিযুক্ততা নাই, আৰু তেনেকুৱা ধৰণৰ। গতিকে পাতি থাকিম এই বিষয়টো পাতি থাকিম, কিন্তু তাৰ মাজতে গীতাৰ্থ গিৰিণক যিহেতু আজি আমাৰ মাজত পাইছোঁ, গতিকে গীতাৰ্থ গিৰিণৰ আলসুৱা অনুভৱ, গীতাৰ্থ গিৰিণক পালেই আলসুৱা অনুভৱৰ কথা মনত পৰে। আৰু যথেষ্ট সমাদৃত সামাজিক মাধ্যমত হওক অথবা আপোনাৰ যিসমূহ এলবামৰ পৃষ্ঠা আছে, ইউটিউবৰ পৃষ্ঠা আছে, সেই পৃষ্ঠাসমূহত আপুনি ইয়াৰ পূৰ্বেই ৰাইজলৈ এৰি দিছে আলসুৱা অনুভৱ শীৰ্ষক এটি গীত, আৰু যথেষ্ট সমাদৰ লাভ কৰিছে সমগ্ৰ ৰাজ্যজুৰি। আলসুৱা অনুভৱটো অকণমান যদিহে গুণগুণাই দিয়ে নিশ্চয় চেষ্টা প্ৰথম কৰি কথা, আছোঁ। আৰু আলসুৱা অনুভৱ কিদৰে সৃষ্টি কৰিছিল তাৰ অন্তৰালৰ যদি অকণমান কথা কয়। আলসুৱা অনুভৱটো আচলতে সৃষ্টি বুলি ক'লে মই সপোনত একচুৱেলি সুৰটো পাইছিলোঁ। মানে প্ৰথম তুমি 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 মোৰ যিটো সুৰটো, সেইটো সুৰটো মই শুই আছিলোঁ ৰাতি, মানে আফটাৰ বহাগৰ শ্ব'খিনি কৰি মই গুৱাহাটী অহাৰ পাছত নতুন সৃষ্টি কি কৰিম, এই শুই থাকোঁতে সপোনত মানে গুণগুণাই আছিলোঁ কিবা এটা। তেতিয়া তুমি তুমি মেইন যিটো হুকলাইন আমাৰ আছিলে সেইটো সপোনত আহিছিলে। তাৰপিছত লগালগ মই শোৱাৰ পৰা উঠি, মানে ৰাতিৰ কথা কৈ আছোঁ, ৰাতি শোৱাৰ পৰা উঠি লগালগ ৰেকৰ্ড কৰি থৈছিলোঁ। তাৰপিছত সেইটোকে পলিচ কৰি 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 আমি এটা সুৰটো ধুনীয়াকৈ সজালোঁ, লিৰিক্সখিনি লিখিলোঁ, আৰু সেই গোটেইখিনি সংগীতৰ কথাখিনি মোৰ। আৰু তাত সহায় কৰিছিলে ভাতৃপ্ৰতিম বন্ধু সমীৰ শেখৰ, অন্তৰাটো তেওঁ কৰা সুৰ, ছোৱালীৰ যিটো পাৰ্ট আছিলে সমীৰ শেখৰে কৰিছিলে। তাৰপাছত উদুলি মুদুলি আমাৰ এটা বিয়াৰ পাৰ্ট এটা ৰাখিছিলোঁ। আচলতে বিয়াৰ পাৰ্টটো আমি ভৰাও নভৰাও কনফিউজত আছিলোঁ। সুৰটো পলাশ দাই কৰিছিলে, মই অকণমান চেষ্টা কৰিছিলোঁ। খালি সেই মুহূৰ্তত পলাশ দা আৰু পাপৰি গগৈ, পলাশ গগৈয়ে মিউজিক কৰে, মোৰ যিমানখিনি গান আপোনালোকে দেখি থাকে পলাশ গগৈৰ নামটো খুবেই ওলায়, পাপৰি গগৈৰ নামটো থাকিবই, তেনেকুৱা ধৰণৰ। তেওঁলোকৰ বিয়াৰ ঠিক এমাহমানৰ আগত সেই গানটোৰ কাম চলি আছিলে। তো তেওঁলোকৰ বিয়া আছিলে ডিচেম্বৰত, যিটো আঘোণ হয়, আঘোণ মাহত বিয়া আছিলে। তো সেই লিৰিক্সটোত তেনেকৈ লিখিছিলোঁ, আঘোণী বাটেৰে আহিবা তুমি শুন, ঠিক আছে অকণ গুণগুণাইছোঁ। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে, আউলি বাউলি মন তোমাতেই যে মগন, প্ৰেমৰে ইশাৰা বুজানাচোন, তুমি 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 মোৰ, 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 তুমি 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 মোৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে খুব সুন্দৰ এটা গীত। আপোনাক জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে অসমৰ ৰাইজে যিমান আদৰ দিছে, যিমান মৰম দিছে, তাৰ সমান্তৰালকৈ গীতিকাৰ হিচাপেও কিন্তু আপোনাৰ এখন অসমৰ ৰাইজৰ সন্মুখত সুকীয়া আসন আছে। এই কথাটো গীতাৰ্থ গিৰিণে গম পায়নে? মই কেনেকৈ কি আসনত ৰাখিছে মই নাজানো, খালি বহুত মানুহে অলপ দায়বদ্ধতা কৰি তোলে আচলতে এই ক্ষেত্ৰত। বহুত মানুহৰ তেনেকুৱা কমেণ্ট পাওঁ, তেনেকুৱা মৰম আদৰখিনি পাইছোঁ, আৰু যিখিনিৰ কাৰণে মই কাম কৰিবলৈ সাহস পাওঁ, কাম কৰিবলৈ এটা দায়বদ্ধ এটা হৈ যায়। এই মৰমখিনিয়ে কিন্তু গীতাৰ্থক কোনোবাখিনিত দায়িত্ব বঢ়ায়। য়েছ সেই ৱৰ্ডটোৱে মই বিচাৰি আছিলোঁ, দায়িত্ব বঢ়াইছে আচলতে। গতিকে দায়িত্বভাৰটো লৈছোঁ কাম কৰিম বুলি। কেইবাটাও গীত অসমৰ ৰাইজে ইতিমধ্যে আদৰি লৈছে, আৰু মই জনপ্ৰিয় ৱৰ্ডটো আচলতে মোৰ ক্ষেত্ৰত মই ক'বলৈ নিবিচাৰোঁ, কাৰণ জনপ্ৰিয়তাটো ৰাইজে যেতিয়ালৈকে মৰম দি থাকিব তেতিয়ালৈকে থাকিব। গতিকে সেইমতে মই ৰাইজক সন্তুষ্ট কৰিব পাৰিব লাগিব। আৰু গোটেই যে অসমৰ ৰাইজে ভাল পাব বা ভাল পাইছে সেইটো মই নকওঁ। যিখিনিয়ে ভাল পায় তেওঁলোকক সদায় শ্ৰদ্ধা থাকিব, সদায় ভক্তি থাকিব। আচলতে মই এটা কথা সময় লাগে, মানে এই বস্তুটোত এটা সময় লাগে। মানে মই খুব এটা গভীৰ বিশ্বাসী বিষয় এটা, যে যাৰ কাম ভাল তাৰ দাম ভাল। মই এইটো খুব বিশ্বাস কৰোঁ, এই কথাটো খুব বিশ্বাস কৰি চলোঁ।
আন এটা প্ৰশ্ন মই উত্থাপন কৰিছোঁ সততে দেখিবলৈ পোৱা যায় আজিকালি এইটো হ'বলৈ লৈছে সকলোৰে ক্ষেত্ৰত নহয় গীত এটা ৰিলিজ কৰাৰ পূৰ্বে কণ্ঠশিল্পীগৰাকীয়ে হওক বা গীতটো মুকলি কৰি দিয়া গোষ্ঠীটোৱেই হওক গীতটোত ৰীল কেনেকৈ বনিব ৰীল বনিলেহে গীতটো ভাইৰেল হ'ব এনেধৰণৰ এটা মানসিকতা বৰ্তমান সময়ত গঢ় লৈ উঠিছে নেকি এই প্ৰশ্নটো আপোনালৈ মই থাকিব খুব ভাল প্ৰশ্ন এটা খালি ইয়াৰ উত্তৰটো এনেকুৱা ধৰণৰ মানে গান এটা হিট কৰাৰ ক্ষেত্ৰত ৰীলৰ ভূমিকা থাকে নেকি আচলতে ৰীলৰ ভূমিকা বুলি ক'লে ভুল হ'বও ভুল নহ'বও হয় কাৰণ আমি সময়ৰ লগত গতি কৰিব লাগিব প্ৰথম কথা আলসুৱা অনুভৱ কৰাৰ সময়ত ৰীলৰ যিটো মানে জোৱাৰ আছিলে সেইটো তেতিয়াও আছিলে খালি তেতিয়া আমি প্ৰমোশ্যন নিজৰ ফালৰ পৰা কৰিবলগীয়া হোৱা নাছিলে ৰিলছটো প্ৰথম আহিছিলে আৰু গানটো হয়তো অসমৰ ৰাইজে বেলেগ ধৰণে এটা সোৱাদ পালে তো যাৰ কাৰণে প্ৰায় 2 লাখাধিক ৰিলছ মানে 2 লক্ষাধিক তাতকৈও প্লাছ মানে ৰিলছ হৈছিলে আৰু সেইটো কাৰণে গীতটোৱে বেছি সমাদৰ লাভ কৰিছিলে আলসুৱা অনুভৱে যথেষ্ট মৰম পাইছিলে যাৰ কাৰণে গতিকে মই ৰীলক দুখ দিব নিবিচাৰোঁ সেইটো ক্ষেত্ৰত কোনোবাখিনি ৰীলৰ ধনাত্মক ভূমিকা এটা আছে ছ'চিয়েল মিডিয়াৰ ছ'চিয়েল গোটেই প্লেটফৰ্মকেইটাৰ এটা ধনাত্মক ভূমিকা আছে কিন্তু কথাটো হৈছে আমাৰ লক্ষ্য উদ্দেশ্যৰ ৰীল বা ফেচবুক বা সেইটো হ'ব নালাগে প্ৰথম আমি কামটোক ভালকৈ কৰিব লাগিব কামটো ধুনীয়াকৈ কৰিব লাগিব গতিকে মই এইটো কথা চিন্তা কৰোঁ যে আলসুৱা অনুভৱ গীতটি আমি কামটো হেঁপাহেৰে কৰিছিলোঁ খুব মানে বেলেগ কিবা এটা কৰাৰ হেঁপাহেৰে কৰিছিলোঁ যাৰ ফলত চাগে গীতটিক মানে পজিটিভ ভাইবছ কিছুমান লগ লাগি গীতটিয়ে সেই জেগাটো পাইছিলগৈ সেই মৰম পাইছিলে তো তাৰ পাছত ৰিলছে চিলছে পপুলাৰ হৈছে কিবা হৈছে কিন্তু ৰিলছ আমাৰ মানে মেইন লক্ষ্য উদ্দেশ্য নাছিলে কথা তেনেকুৱা ৰীলৰ প্ৰসংগ যিহেতু ওলাইছে আন এটা গীতৰ কথা মই এই মুহূৰ্তত মোৰ মানসপটলৈ আহিছে সেই গীতটোৰ কথা ক'ম যথেষ্ট ৰীল হ'ল সেই গীতটো আপোনাৰ সৃষ্টি এগৰাকী মহিলা কণ্ঠশিল্পী বোধ কৰোঁ মোৰ যদি ভুল হোৱা নাই ডেইজি দাস তেওঁৰ নাম তেওঁ পৰিৱেশন কৰিছিল গীতটি আৰু লগতে আপুনি অকণমান আছিলে আৰু গীতটি কম্পজিশ্যন আৰু কথা আপোনাৰে আছিল মোৰ লিৰিক্স আৰু মোৰ সুৰ সংগীত কৰিছিলে পলাশ গগৈ পলাশ দাই আৰু গীতটি 2024 চনত মুক্তি দিয়া হৈছিলে 24 চনত যথেষ্ট ৰীল হ'ল যথেষ্ট অকণমান যদি গুণগুণাই দিয়ে আচ্ছা অকণমান মোৰ আচলতে আটাইতকৈ ডাঙৰ প্ৰব্লেম এটা আছে মই নিজৰ গানৰ সুৰবোৰ বা নিজৰ গানৰ লিৰিক্সবোৰ খুব পাহৰোঁ তথাপিও অকণমান চেষ্টা কৰিছোঁ সেইটো দৰকাৰী কিন্তু পাহৰি যাওঁ পাহৰিব নালাগে আচলতে নাই মাজে মাজে পাহৰিবও লাগে আচ্ছা গাইছোঁ উশাহৰে উঠা নমা তুমি জানো বুজা দুটি উঠৰে ভাষা তুমি জানো শুনা ভাল লগাবোৰ বুকুতেনো লৈ যোৱানো কিয় বাৰে বাৰে ৰৈ কেতিয়ানো আদৰিবা হেঁপাহেৰে লৈ চকু জুৰি চাই বুকুৱে কৰে ৰাই যায় তোমাৰে কথাবোৰে বলিয়া কৰে সঘনাই চকু জুৰি চাই বুকুৱে কৰে ৰাই যায় তোমাৰে কথাবোৰে বলিয়া কৰে সঘনাই খুব সুন্দৰ আচলতে খুব মৰম লগা কম্পজিশ্যন আৰু এনেধৰণৰ সৃষ্টিশীল শব্দ আপোনাৰ কলমৰ পৰা নিগৰি থাকক আমাৰ শুভকামনা সদায় থাকিব একদম ধন্যবাদ আপুনি আগুৱাই গৈ থাকক বহুত ধন্যবাদ তোমালৈ আৰু আপোনাক ডাঙৰ এখন মঞ্চত আমি চোৱাটো সদায় কামনা কৰি থাকোঁ গীতাৰ্থ আৰু যেতিয়া এই কলেজীয়া দিনত আপুনি যেতিয়া আমি একেখন বেঞ্চতে পঢ়িছিলোঁ সেই তেতিয়াৰ দিনবোৰৰ কথা শুৱনি আজি যিহেতু ওলাইছে এইবাবে অসমৰ দৰ্শককো আমি জনাব খুজিছোঁ সেই সময়ছোৱাতেই আমি কিন্তু ব্যক্তিগতভাৱে আমি আপোনাক এনে এখন মঞ্চৰ দেখাটো কল্পনা কৰিছিলোঁ আৰু সেই মঞ্চখনত বোধ কৰোঁ আজি কিন্তু গীতাৰ্থ গিৰিণক আমি প্ৰত্যক্ষ কৰিছোঁ আৰু সেয়া আমাৰ মানে প্ৰাপ্তি বুলি আমি ভাবিছোঁ আৰু দ্বিতীয় কথাটো হ'ল সেই সময়ছোৱাতে আপুনি এটা গীত কলেজত পঢ়ি থকা সময়তে ৰচনা কৰিছিল ৰে কাঞ্চি যদি মোৰ ভুল হোৱা নাই তেতিয়া খুব সেই সময়ত আপোনাৰ সীমিত যি ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ মাজে তেতিয়া আপুনি ডাঙৰ ষ্টুডিঅ' বোধ কৰোঁ দেখা নাই তেতিয়া হয়তো ডাঙৰ মিউজিচিয়ানৰ লগত আপুনি কাম কৰা নাই কিন্তু আপোনাৰ সীমিত যি ইকুইপমেণ্টছ সেই লৈ আপুনি সেই গীতটি কৰিছিল আৰু কলেজীয়া দিনত নগাঁও কলেজত যেতিয়া আমি অধ্যয়নৰত হৈ আছিলোঁ
তেতিয়া সেই গীতটি আপুনি আমাৰ কলেজৰ ফ্ৰেছাৰ্ছত হয় পৰিৱেশনো কৰিছিল আৰু একেবাৰে বেলকনিৰ পৰা খুব জোৰেৰে চিঞৰা মানুহটো মই আছিলোঁ যে আমাৰ লগৰ গীতাৰ্থই কিবা এটা কৰি দেখুৱাইছে নিজাববীয়া সৃষ্টি এটা কৰি দেখুৱাইছে আৰু সেই অনুভৱটো কোনোবাখিনিত গীতাৰ্থ মই আজি আপোনাৰ সৈতে এইদৰে মুখামুখিকৈ বহি এই কথাটো আজি অসমৰ ৰাইজৰ আগত মই প্ৰকাশ কৰিছোঁ আচলতে মোৰ জীৱনৰ প্ৰথম গীতটি আছিলে সেইটো হয় যিটো মানে মই নিজৰ অনুভৱেৰে নিজৰ চিন্তাৰে লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু গীতটি লিৰিকেলি আজিৰ তাৰিখত মই মানে শুনিবলৈ নিবিচাৰোঁ কাৰণ মানে মই চকুজুৰি বা নুপুৰ আলসুৱা অনুভৱৰ দৰে গীত মানে লিখাৰ পাছত যথেষ্ট জনপ্ৰিয় জনসমাদৃত বা তেনেকুৱা এটা ভাল লগা গীত লিখাৰ পাছত কাঞ্চি গানটো মানে আজি তাৰিখত শুনিবলৈ মন নাযায় কিন্তু শিপা পাহৰিব নোৱাৰোঁ যে আৰু সেইটো মাজে মাজে মই নুশুনা নহয় শুনিলে মানে তেতিয়া সেইটো আচলতে মোৰ প্ৰথম খোজ দিয়াৰ এটা পথ আছিলে কাঞ্চি গানটো আৰু মই এজন মানুহৰ নাম ল'ব লাগিব যিচু দা বুলি কয় যিচু আমাৰ নেলিৰ হয় তেখেত আমচুৰ আমলিঘাটৰ চৰি তেওঁ মোক প্ৰথম ষ্টুডিঅ'ত আনিছিলে দেই ফাৰ্ষ্ট ষ্টুডিঅ'ত আনিছিলে তেওঁ কীবৰ্ড বজায় তেওঁ আনিছিলে প্ৰথম ষ্টুডিঅ'ত অৰেঞ্জত য'ত সংগীত কৰিছিলে সেই গীতটি চেমুৱেল বৰা চেমুৱেল দাক মাজে মাজে লগ পাই থাকোঁ তেতিয়া মনত পৰে কাহিনীবোৰ চেমুৱেল দাকো মনত পেলাওঁ তো চেমুৱেল দাই সংগীত কৰিছিলে তেতিয়া ষ্টুডিঅ'ৰ দুখন দৰজা যে থাকে সেইটো বিষয়েও নাজানিছিলোঁ ছাউণ্ড প্ৰুফ কাৰবাৰ এটা হয় কিবা হয় এইটো বিষয়ে নাজানিছিলোঁ গতিকে দৰজা খুলিব নোৱাৰি মই বহুত সময় বাহিৰত বহি আছিলোঁ দুখন দৰজা খুলিব নোৱাৰি গতিকে সেইটো এটা অভিজ্ঞতা আছিলে সাংঘাতিক আৰু সেয়াই মোৰ প্ৰথম অভিজ্ঞতা কাঞ্চি গীতটি আচলতে এইটো পুৰণা প্ৰেম পুৰণা আৱেগ পুৰণা অনুভূতি গুণগুণাই দিয়ে কলেজীয়া দিনৰ পুৰণি জীপাল হ'ব আচ্ছা আচলতে গীতটি কিন্তু মানে চিন্তা কৰিছিলোঁ মোৰ স্কুলীয়া প্ৰেমক লৈ আচলতে দেই আজি মানে প্ৰকাশ কৰিছোঁ নাম নলওঁ বাৰু বা সেই মানে গোটেই কাহিনীটোলৈ ঘূৰি নাযাওঁ কিন্তু স্কুলীয়া প্ৰেমেটিক লৈ মই লিখিছিলোঁ সেই কথা সুধি আপোনাক বিপদতো নেপেলাওঁ এতিয়া বিপদ হ'ব পাৰে দেই হে কাঞ্চি হে কাঞ্চি হে কাঞ্চি হে কাঞ্চি ৰে হে কাঞ্চি হে কাঞ্চি হে কাঞ্চি হে কাঞ্চি ৰে কলিজা ফালি দেখুৱালে দেখিবা জানো তুমি তোমালৈ থকা মোৰ কত না মৰম তুমি বাৰু জানানে পাহৰিলোঁ ইমানখিনি মনত আছিলে চৰি বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ আপুনি মানে মোৰ অনুৰোধটো ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত গীতাৰ্থ আপোনাৰ বহাগৰ জাৰ্ণি বহাগৰ যাত্ৰা খুব সুৰীয়া হওক তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ইমান ব্যস্ততা ভৰা সময় এতিয়া যিহেতু বহাগৰ বাবে আপুনি এতিয়া প্ৰেক্টিছতো যথেষ্ট সময় আপোনাৰ গৈছে এই ব্যস্ততা ভৰা সময়ৰ মাজত আপুনি আমাক এই যি 25ৰ পৰা 30 মিনিট সময় দিলে সেয়া নিশ্চয়কৈ দুষ্প্ৰাপ্য হৈ ৰ'ব আৰু শেষত আপুনি কি ক'ব কি শুনাব আৰু তাৰ পাছত আপুনি অনুষ্ঠান সামৰিব লাগিব প্ৰথমতে তোমাক ধন্যবাদ দিছোঁ আৰু টাইম এটৰ প্ৰতিজন দৰ্শকক মোৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু মৰম লগতে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইলৈ আৰু এই অনুষ্ঠানত আমন্ত্ৰণ কৰি নিয়াৰ বাবে ধন্যবাদ বেলেগনো কি শুনাম কিবা এটা শুনাই থৈ যাওঁ নিশ্চয় জোনাকে দিয়া আকাশী খবৰ তুমিনো জানানে নেজানা কোৱা উজাগৰি দৰৰো আলসুৱা বৰণ টোপা টোপে চুমি বহি অভিমানী মন ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি বৰষুণ নামিছে নামিব দিয়ানা জোনাকো গলিছে গলিব দিয়ানা বৰষুণ নামিছে নামিব দিয়ানা জোনাকো গলিছে গলিব দিয়ানা
ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এয়া আছিল যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী একাধাৰে গীতিকাৰ গীতাৰ্থ গিৰিণ আৰু গীতাৰ্থ গিৰিণৰ গীতৰ মাজেৰে আজিৰ পৰিধি ইমানতে সামৰণি পেলাইছোঁ আৰু অনাগত দিনত এগৰাকী নতুন শিল্পী নতুন আলহীৰ সৈতে পৰিধিৰ মজিয়াত মই ঋতুৰাজ মেধিয়ে আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ তেতিয়ালৈকে আপোনালোক আঁতৰি নাযাব সংযুক্ত হৈ থাকক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষীপ্ৰ ডিজিটেল সংবাদ মাধ্যম টাইম 8ৰ সৈতে